এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছীৰ জামিন মঞ্জুৰ হৈছে বটল নিক্ষেপ হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছীৰ জামিন মঞ্জুৰ আজি মুকলি আকাশৰ তললৈ ওলাই আহে যুৱ কংগ্ৰেছী অৰিন্দম বৰী প্ৰাণহৰি ফুকন পংকজ গগৈ ধনকি ডেকা এই আটাইকেইজনকে উষ্ম আদৰণি জনাই দলীয় সতীৰ্থ বটল নিক্ষেপৰ কাৰ্য কৰা নাছিল যদিও আৰক্ষীয়ে ভয় ভাবুকিৰে স্বীকাৰ কৰিবলৈ বাধ্য কৰিছিল বুলি মন্তব্য তেওঁলোকৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া গোলাঘাট ভ্ৰমণ কৰিছিল মুখ্যমন্ত্ৰী উভতি আহোঁতে কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখৰ পৰা এটা খালী বটল মুখ্যমন্ত্ৰীৰ কনভয়লৈ নিক্ষেপ হোৱাটো পৰিলক্ষিত হৈছিল আৰু তাৰ পিছতে চাৰিজন কংগ্ৰেছে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আজিৰ দিনটোত চাৰিজন জামিনত মুকলি আকাশৰ তললৈ ওলাই আহিছে আৰু তেওঁলোককে আকৌ গামোচা পিন্ধাই আদৰণি জনাইছে কংগ্ৰেছ হয় মুকলি হৈ আহিছোঁ এয়া আমাৰ জয় বুলি ধৰি লৈছোঁ ইউথ কংগ্ৰেছে যি প্ৰতিবাদ কৰিছিল গৰুখুটি লৈ সেয়া আচলতে আমাৰ গণতান্ত্ৰিক প্ৰতিবাদ আছিল সেই প্ৰতিবাদলৈ বৰ্তমানৰ চৰকাৰে ভয় কৰিছে আজি দেখিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ যি নেতৃত্ব গ্ৰহণ কৰিছে সকলোৱে উজনিৰ পৰা নামনিলৈ বহু সংখ্যক লোক তেওঁলোক নিজৰ মতে ওলাই আহিছে নিজ মতে ওলাই আহিছে তাক লৈ শংকিত হৈ পৰিছে সেয়েহে আজি শাসকীয় চৰকাৰে আমাক এনেধৰণে দমন কৰিব বিচাৰিছে যে আগন্তুক দিনত এনেধৰণে যুৱকসকল ওলাই নাহে কিন্তু আমি ইয়াৰ দ্বাৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক আমি আৰু হাজাৰবাৰ জেললৈ যাবলৈ সাজু আছোঁ ইউথ কংগ্ৰেছ জিন্দাবাদ অসম প্ৰদেশ কংগ্ৰেছ জিন্দাবাদ বুলি আচলতে গ্ৰেপ্তাৰ কৰিছে বুলি ঘোষণা কৰিছিলে কিন্তু আজি মুকলি কৰি দিলে কি ক'ব এই প্ৰসংগত মই এয়াই ক'ম যে মই আচলতে যোৱাটো হয় কিন্তু মই গৈছিলোঁ চিনেমা চাবলৈ চিনেমা টিকেট নোপোৱাৰ কাৰণে মই দাদাহঁতৰ লগত গ'লোঁ মই বেক ছাইডৰ পৰা ভিডিঅ' কৰি আছিলোঁ আৰু মোক মিছা ভুৱা গোচৰ দি মোক বটল মাৰা বুলি তেওঁলোকে কৈছে কিন্তু আচলতে যিটো ভিডিঅ' মোক দেখাইছে তেওঁলোকে তাত মই ওলোৱাই নাই আৰু মই যিহেতু ভিডিঅ'টো চাব বিচাৰিছোঁ জুম কৰি দেখুৱাব বিচাৰিছোঁ তেওঁলোকে মোক নেদেখুৱায় আৰু মোক বহুত ধমকি দিছে বহুত ভুৱা গোচৰ দিছে মোক বহুত ভাবুকি দিছে সেইকাৰণে মই ভয়ত হৈ কাঢ়ি দিলোঁ পটকলে কিন্তু মই বটল দলিওৱা নাছিলোঁ আৰু কোনে দলিয়াইছিলে মই দেখিও নাই পোৱা